নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিশ্বকৰ্মা পূজাৰ আৰু লগতে চন্দ্ৰগ্ৰহণ এই সময়খিনিত আপোনালোকৰ বাবে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব আৰু ৰাশি অনুসৰি কেনেধৰণৰ আপোনালোকৰ বাবে পৰিৱৰ্তন লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। বিশ্বকৰ্মাৰ পূজাৰ পৰা বন্ধুসকল বিশেষ কেইটামান ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। প্ৰথম ৰাশি অনুসৰি প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। ধৰ্মীয় আৰু সামাজিক কাম কাজত আপোনালোকৰ এই দিনটোত অৰ্থাৎ বিশ্বকৰ্মাৰ পূজাৰ দিনৰ বা আপোনালোকৰ এই চন্দ্ৰগ্ৰহণৰ সময়খিনিৰ পৰা অৰিহণা যোগালে সুখৰ সৃষ্টি হ'ব আৰু লগতে কৈছে যে পৰিচয়ৰ সৃষ্টি হ'ব বুলি কৈছে। অধিক সংবাদ মাধ্যম আৰু বিপণনৰ ক্ষেত্ৰত বিশেষকৈ লাভ হ'ব পাৰে। ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ দৈনন্দিন জীৱন আৰু ব্যৱসায়ৰ সৈতে জড়িত এক নতুন দিশ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধ্যান ৰাখিব লাগিব, যিকোনো ধৰণৰ তৰ্কৰ ক্ষেত্ৰত ধৈৰ্য আৰু শান্তি বজাই ৰাখক এই দিনটোত, অন্যথা ই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটোত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। লেনদেন সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হ'ব বুলি কৈছে। আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব। যদি কোনো আইনী বিবাদ চলি আছে তেন্তে ইয়াৰ সমাধান বিচাৰি পোৱা যাব বুলি কৈছে। আৰু কৰ্মৰ ক্ষেত্ৰত বা কৰ্মৰত সমস্যাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত থাকিব লগা হ'ব পাৰে। পৰিয়ালত হাস্যৰস আৰু মনোৰঞ্জনত এটা সময় কটাবৰ সুযোগ পাব বুলি কৈছে। লগতে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতেও অনুষ্ঠিত হ'ব গেট টুগেডাৰ, ইজনে সিজনৰ অনুভৱক আৱেগক বুজি পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকে ধ্যান ৰাখিব লাগিব। মছলাজাতীয় খাদ্যবোৰ আপোনালোকে এই দিনটোত পৰিহাৰ কৰক। ৰক্তচাপ আপোনালোকৰ বা পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আৰু এই সময়খিনিত কৈছে যে আপোনালোকে শুদ্ধ মনেৰে আপোনালোকে পবিত্ৰ মনেৰে বিশ্বকৰ্মা পূজা আপোনালোকে পালন কৰক বুলি কৈছে। যিখিনি নীতি নিয়ম আছে সেইখিনি সুন্দৰভাৱে পালন কৰক, ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। ঘৰত থকা যিমান আপোনালোকৰ লোহাৰ বস্তু আছে, সামগ্ৰী আছে, সকলো ধুই পখালি আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখক বুলি কৈছে। আৰু এই দিনটোত পাৰিলে আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰক, বা পাৰিলে আপোনালোকে যদি উপবাসে থাকিব পাৰে, ভাল এটা প্ৰতিফলন দেখিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব। চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। এই সময়খিনিত ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপুনি অতি ধনাত্মক শক্তি অনুভৱ কৰিব বুলি কৈছে। আৰু আপোনালোকৰ দৈনন্দিন কাম কাজ আজিৰ দিনটোত বিশেষকৈ অৰ্থাৎ এই বিশ্বকৰ্মাৰ পূজাৰ দিনাৰ আপোনালোকক সংগঠিত কৰি ৰাখিব পাৰিব। সম্পত্তি বা কোনো বিশেষ প্ৰকল্পৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে। ইতিবাচক ফলাফলো ওলাই আহিব। ধ্যান ৰাখক, বিশেষ বস্তু এটা হেৰাই যোৱা বা পাহৰি যোৱাৰ পৰিস্থিতি হ'ব পাৰে, গতিকে অসাৱধান হ'ব নালাগে। ঘৰৰ এজন জ্যেষ্ঠ বৃদ্ধ বিশেষকৈ স্বাস্থ্যৰ সমস্যাৰ বাবে আপোনালোকৰ দিনটোত বিশেষকৈ কাম কাজৰ ক্ষেত্ৰত কিছু ব্যাঘাত জন্মিব পাৰে, গতিকে এই সময়খিনি অলপ ধ্যান দিব লাগিব। এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাৰ্যসূচী পিছুৱাই দিওঁতে ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক কাম কাজ আপোনালোকৰ অনুকূল হ'ব, লাভজনক চুক্তি পাব। বেছিভাগ সিদ্ধান্ত অংশীদাৰিত্বৰে ব্যৱসায়ত ল'ব পাৰিব বুলি কৈছে। কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা আপোনালোকৰ পৰামৰ্শ লোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতা আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু বিশেষকৈ শান্তিপূৰ্ণ কৰি ৰাখিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি বা গেছৰ সমস্যা আপোনালোকক এই দিনটোত আমনি কৰিব পাৰে, গতিকে ধ্যান ৰাখক। খাদ্যাভ্যাসৰ প্ৰতি বিশেষকৈ যত্ন লওক বা অতি সুষম কৰি ৰাখক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 5। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত অত্যন্ত শুভ দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছুমান বিশেষ খবৰ পাব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বিশ্বকৰ্মাৰ এই পূজাৰ সময়খিনিত কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু নিজৰ দৈনন্দিন কাম কাজ আৰু কামবোৰ পৰিকল্পিতভাৱে সংগঠিত কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে। এই সময়ত কোনো অতিৰিক্ত কাম গ্ৰহণ নকৰিব, অন্যথা অত্যধিক ক্লান্তিৰ বাবে আপোনালোকৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকৰ ব্যক্তিগত কামত বাধা আহিব পাৰে, গতিকে ধ্যান ৰাখক। গাড়ী মটৰ বিশেষকৈ ব্যৱহাৰ কৰাৰ সময়ত বা চলাওঁতে হওক সাৱধান হওক বুলি কৈছে। বাহনখনৰ লগত জড়িত যিকোনো ডাঙৰ খৰচো আপোনালোকৰ আহিব পাৰে বুলি কৈছে। এই সময়ত ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব, ধৈৰ্য বজাই ৰাখক। বিশেষকৈ কাগজ পত্ৰ যিখিনি কাম কাজ আছে সেইখিনি খৰতকীয়াকৈ কৰক বুলি কৈছে। আপোনালোকে কমপ্লিট কৰক। মাত্ৰ পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিলে ভাল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। এই সময়খিনিত কৈছে যে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। বিশেষকৈ ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি সঠিক আৰু আন্তৰিক হৈ থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত যেন কিবা এটা বিসংগতি আৰু বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই দিনটোত অলপ ধ্যান দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যা আপোনালোকক বিশেষকৈ দেখা দিব পাৰে। গ্ৰহণৰ বিশেষকৈ আপোনালোকৰ প্ৰভাৱৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত যাতে প্ৰভাৱ নপৰে, নিগেটিভ প্ৰভাৱ নপৰে, তাৰ প্ৰতি গ্ৰহণৰ সময়ত যিখিনি নীতি নিয়ম পালন কৰিব লাগে তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব।
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনি অত্যন্ত শুভ দেখা পোৱা গৈছে। এই দিনটোৰ পৰা বিশেষকৈ আপোনালোকৰ আচৰণৰ দক্ষতা উন্নত হ'ব আৰু আপুনি আপোনালোকৰ গুণসমূহে আপোনালোকৰ নিজৰ বুদ্ধিমত্তাৰে আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে। বুদ্ধিমত্তা আৰু চতুৰতাৰ জৰিয়তে আপুনি আপোনালোকৰ যোগাযোগৰ সুবিধা ল'ব পাৰিব। যিকোনো পুৰণি বিবাদ কাৰোবাৰ মধ্যস্থতাৰ সমাধান হোৱাৰ দেখা পোৱা গৈছে এই সময়খিনিৰ পৰা। ধ্যান ৰাখক, ঘনিষ্ঠ বন্ধুৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। গতিকে এই বিশ্বকৰ্মা পূজাৰ সময়খিনিৰ পৰা আৰু চন্দ্ৰগ্ৰহণৰ যিহেতু প্ৰভাৱ পৰিছে, এই সময়খিনিৰ পৰা আপোনালোকে সতৰ্ক হৈ থাকক বুলি কৈছে। সম্পৰ্ক নষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিলে ভাল হ'ব বুলি কৈছে। যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰে, তেন্তে নিশ্চিতভাৱে আপোনালোকৰ বিশেষকৈ ব্যয় খাদ্যতাক আপোনালোকে মনত ৰাখিব লাগিব। আপোনালোকৰ কষ্টৰ অনুসৰি ফলাফল পাবলৈ অপেক্ষা কৰিব লাগিব। যুৱক যুৱতীসকলে বিশেষকৈ অলপ ধৈৰ্য বজাই ৰাখক। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ব্যৱসায়ত আপোনালোকৰ বাবে অপেক্ষা কৰি আছে কিছুমান নতুন কৃতিত্ব বুলি কৈছে। সম্পূৰ্ণ উৎসাহেৰে বিশেষকৈ আদৰণি জনাওক বুলি কৈছে। পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিলে ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশো থাকিব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ যথাযথ সম্প্ৰীতি থাকিব। এই বন্ধুৱে বা আপোনালোকৰ এই ধৰণৰ আণ্ডাৰষ্টেণ্ডিঙে বিশেষকৈ প্ৰেমৰ সম্পৰ্ক উন্মিলিত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ভজা আৰু মছলাজাতীয় খাদ্য বা গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। আৰু এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে। আপোনালোকৰ বৈবাহিক জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়খিনি অতি উত্তম বুলি কৈছে। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। সিংহ ৰাশি বিশ্বকৰ্মাৰ পূজাৰ এই সময়খিনিৰ পৰা সিংহ ৰাশি জাতক জাতিকাসকলক কৈছে যে এই দিনটোত বিশেষকৈ আপুনি এটা বিশেষ সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ ৰূপায়ণৰ বাবে শক্তি লাভ কৰিব। শিক্ষাৰ লগত জড়িত কিছুমান ভাল খবৰ পালে ছাত্ৰ ছাত্ৰীসকলে সুখী হ'ব। এই সময়ত নিজৰ ক্ষমতা আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। ধ্যান ৰাখিব, বিত্তীয় বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লওক বুলি কৈছে। অহাৰ কামত কিন্তু টকা পইচা বেছি খৰচ কৰাৰ সম্ভাৱনা আছে এই দিনটোত। সম্পৰ্কবোৰ টেঙা হৈ যাব পাৰে, কাজিয়া পেচাল হ'ব পাৰে, সাৱধান হ'ব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰাখক বুলি কৈছে। ব্যৱসায় বা কৰ্মৰ প্ৰক্ৰিয়া আপোনালোকৰ কৈছে যে এই সময়খিনি শৃংখলাবদ্ধ হৈ থাকিব। আপুনি কিছু নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন বুলি কৈছে, কিন্তু এতিয়াও বিশেষ লাভৰ আশা নকৰিব। অদূৰ ভৱিষ্যতে সঠিক ফলাফল নিশ্চয়কৈ পাব, কিন্তু তৎক্ষণাত লাভৰ আশা নকৰিব বুলি কৈছে। চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে। জীৱনসংগীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। মনোৰঞ্জন আৰু হাঁহি ধেমালিৰ ক্ষেত্ৰতো আপুনি সুখকৰ সময় পাৰ কৰিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে এই সময়খিনিত অতিৰিক্ত কামৰ বাবে কিছু ভাগৰুৱা হ'ব পাৰে কিছু লোকে। গতিকে আপোনালোকৰ জিৰণি আৰু স্বাস্থ্যৰ বাবে সময় উলিওৱাটো প্ৰয়োজন আছে বুলি কৈছে। পাৰিলে আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰক বুলি কৈছে। আৰু আপোনালোকৰ বিশ্বকৰ্মাৰ পূজাৰ যিখিনি আপোনালোকৰ নীতি নিয়ম আছে, ঘৰখনত কৰিবলগীয়া যি কাম আছে সেইখিনি সুন্দৰভাৱে কৰক, ভাল হ'ব। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কন্যা ৰাশি কৈছে যে এই সময়খিনিত দৈনন্দিন সকলো কাম পদ্ধতিগতভাৱে কৰা হ'ব। সম্পত্তিৰ সম্পৰ্কীয় লেনদেনত লাভজনক চুক্তি হ'ব। গতিকে এই কামবোৰ মনোনিৱেশ কৰি ৰাখক কামবোৰত। আৰু কৈছে যে যিহেতু গ্ৰহণৰ সময় আৰু বিশেষকৈ আপোনালোকৰ বিশ্বকৰ্মাৰ পূজাও, বিশেষকৈ এই সময়খিনি কৈছে যে ঋণ দিওঁতে হওক, টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতে হওক, গাড়ী মটৰ ব্যৱহাৰ কৰোঁতে হওক, অলপ সাৱধান হওক বুলি কৈছে। বাজেটৰ কথা মনত ৰখাটো প্ৰয়োজন আছে। আয়তকৈ বেছি ব্যয় হ'ব পাৰে বুলি কৈছে। সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কাজিয়াও হ'ব পাৰে। খঙেৰে নহয়, শান্তিপূৰ্ণভাৱে আপোনালোকে বিষয়বোৰ নিষ্পত্তি কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়ত কৈছে যে আপুনি ব্যৱসায়িক বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে, কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰা যদি আপোনালোকে পৰামৰ্শ লয় বা আলোচনা কৰাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে। চৰকাৰী সেৱা যিসকলে আগবঢ়োৱা লোকসকলে ব্যক্তিসকলে অতিৰিক্ত কামৰ বাবে বিশেষকৈ সময় কাম কৰিবলগীয়া হ'ব পাৰে, জোখতকৈ বেছি কাম কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ ভাৰসাম্যহীন আচৰণৰ বাবে আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আচৰণত কোমলতা বজাই ৰাখক। আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে এই দিনটোত ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ আৰু বদহজমৰ দৰে সমস্যা আহিব পাৰে বুলি কৈছে। গতিকে অসাৱধান নহ'ব, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এই দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। তুলা ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত কৈছে যে কিছু নতুন দায়িত্ব আহিব পাৰে। বিশ্বকৰ্মাৰ পূজাৰ এই সময়খিনিত অত্যাধিক কামৰ বোজাও আপোনালোকৰ বাঢ়িব। গতিকে জিৰণি আৰু বিশেষকৈ নিজৰ ভাল লগা কামত মনোনিৱেশ কৰক, কাৰণ অতি সোনকালে আপুনি শুভ ফল পাব পাৰে। ওচৰৰ কিছু লাভজনক ভ্ৰমণো সম্ভৱ বুলি কৈছে। ধ্যান ৰাখিব লাগিব, আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত আওকাণ কৰি আনৰ কামত ব্যস্ত থকাৰ দেখা পোৱা যাব। গতিকে যাৰ বাবে ক্ষতি হ'ব পাৰে, যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰি ল'ব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো
প্ৰভাৱিত হ'ব পাৰে বুলি কৈছে আৰ্থিক বিষয়ত অতি সাৱধান হ'ব লাগে বুলি কৈছে খৰচ কৰাৰ সময়ত কিন্তু আপোনালোকে এই দিনটোত বাজেটৰ কথা মনত ৰখাটো প্ৰয়োজন আছে ব্যৱসায় ক্ষেত্ৰত নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আনকি কৈছে ব্যৱসায়িক খণ্ডটো আপোনালোকৰ কামবোৰ সুচাৰুৰূপে চলিব যাৰ ফলত মনত শান্তি আহিব বুলি কৈছে জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব কিছুদিন ধৰি চলি থকা ভুল বুজাবুজিৰো কিছু পৰিমাণে সমাধান হ'ব সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠ হৈ পৰিব বিশেষকৈ ব্যস্ত থকাৰ পিছতো জিৰণিৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে অত্যধিক পৰিশ্ৰমৰ বাবে আপুনি মানসিক চাপ আৰু দুৰ্বল অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত অলপ ধ্যান দিব লাগিব বুলি কৈছে যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আহকচোন অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে বৃশ্চিক ৰাশি বিশ্বকৰ্মাৰ পূজাৰ এই সময়খিনিৰ পৰা আৰু বিশেষকৈ গ্ৰহণৰ প্ৰভাৱত কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত পৰিস্থিতি অতি অনুকূল হৈ আছে কিছুমান ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফলাফলো পাব এই সময়ত মিডিয়া মাৰ্কেটিং অনলাইন আদিৰ কামবোৰত কিছু গুৰুত্ব দিয়ক বুলি কৈছে ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে এই সময়ত কেৱল আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত অগ্ৰাধিকাৰত ৰাখক বুলি কৈছে কাৰণ ঘৰত আত্মীয় আগমনৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ পৰা বঞ্চিত হ'ব পাৰে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য নিশ্চিতভাৱে লাভ কৰক বুলি কৈছে ব্যৱসায় ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে কাৰণ কোনো ধৰণৰ ফাইলৰ কামত বিশেষকৈ ভুল হোৱাৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্ক বিশেষকৈ মধুৰতাৰ আপোনালোকৰ আহিব বুলি কৈছে ঘৰতো সুখকৰ এটা পৰিৱেশ থাকিব যুৱক যুৱতী বন্ধু বান্ধৱীৰ লগত অধিক শক্তিশালী হৈ উঠিব বুলি কৈছে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এই দিনটোত ক্লান্তিয়ে আধিপত্য বিস্তাৰ কৰিব পাৰে ইতিবাচক কামত সময় কটাওক ভাল লগা কামত সময় কটাওক এই পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে ভাল হ'ব আৰু বিশ্বকৰ্মাৰ পূজাৰ যিখিনি নীতি নিয়ম আছে সেইখিনি সুন্দৰভাৱে পালন কৰক সুন্দৰভাৱে পাৰ হ'ব এই দিনটোত আপোনালোকৰ ধৈৰ্য বজাই ৰাখক বুলি কৈছে খং নিয়ন্ত্ৰণ কৰক যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব এবাৰ আহিছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ৰাজনৈতিক যোগাযোগ হ'ব যিটো লাভজনক হ'ব বুলি কৈছে লগতে প্ৰণালীবদ্ধভাৱে কামবোৰ কৰিব পাৰিব সম্পত্তিৰ সম্পৰ্কে যিকোনো কাম আজি বিশেষকৈ এই সময়খিনিত আপোনালোকৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ঋণ লোৱা বা ঋণ দিয়াৰ বিষয়ত অলপ কিছু সমস্যা হ'ব পাৰে ইগ' আৰু অতিমাত্ৰা আত্মবিশ্বাসে আপোনালোকক দুৰ্বলতাৰ কাৰণ হ'ব পাৰে বুলি কৈছে এই অভাৱবোৰ অতিক্ৰম কৰিলে আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব যুৱক যুৱতীসকলে ফোন কল বা বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট কৰিব নালাগে ব্যৱসায় ক্ষেত্ৰত অনুকূল গ্ৰহৰ অৱস্থান ৰৈ গৈছে কৰ্মৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল আচৰণ বা ভাল সম্পৰ্কই তেওঁলোকৰ কৰ্মক দক্ষতা আৰু অধিক বৃদ্ধি কৰিব আয় উৎসবোৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে চৰকাৰী কাম কাজো সুন্দৰভাৱে সংগঠিত হৈ থাকিব অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব পাৰে সময়খিনিৰ পৰা বিশেষকৈ নিজৰ যত্ন লোৱাটো প্ৰয়োজন আছে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ প্ৰব্লেম চলে বিশেষকৈ এই সময়খিনিত খং নিয়ন্ত্ৰণ কৰিব লাগিব পাৰিলে এই দিনটোত আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰক বুলি কৈছে ভগৱান বিশেষকৈ বিশ্বকৰ্মাক আপোনালোকে ভালদৰে পূজা কৰক আৰু যিখিনি নীতি নিয়ম আছে সেইখিনি পালন কৰক বিশেষকৈ বাস্তু নিয়মো আপোনালোকে পালন কৰিবলৈ একেবাৰে নাপাহৰিব যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আহকচোন অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ ৰাশি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি সঠিক নিৰ্দেশনা পাব বুলি কৈছে অৰ্থনৈতিক দিশত যিকোনো প্ৰচেষ্টা সফল হ'ব আপোনালোকৰ প্ৰিয় আকৰ্ষণীয় কামবোৰত কিছু সময় কটাবলৈ নিশ্চয়কৈ সুযোগ পাব আৰু কৈছে যে ইয়াৰ দ্বাৰা আপুনি মানসিক আৰু শাৰীৰিক শক্তি প্ৰদান কৰিব বুলি কৈছে বা আপোনালোকে লাভ কৰিব ধ্যান ৰাখিব লাগিব এই সময়খিনিৰ পৰা বিশেষকৈ আপোনালোকৰ প্ৰতিকূল পৰিস্থিতিত সাহস হেৰুৱাব নালাগে এই দিনটোৰ পৰা ধ্যান ৰাখক নিজৰ সামৰ্থ্য আৰু দক্ষতাৰ পৰা বিশ্বাস ৰাখিলে আপুনি সফলতা লাভ কৰিব বুলি কৈছে আৱেগিকতা আৰু এলাহৰ দৰে অভাৱ নিয়ন্ত্ৰণ কৰিব লাগিব এই সময়খিনিৰ পৰা যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰিব নালাগে ব্যৱসায়িক খণ্ডত আপোনালোকৰ কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তাৰ যত্ন লওক বুলি কৈছে অন্যথা তেওঁলোকৰ বিশেষকৈ কৈছে যে তেওঁলোকৰ কৰ্ম ক্ষমতা হ্ৰাস পাব পাৰে আপুনি যিটো কাম কৰি অতি সহজ বুলি ভাবি আছিল যিটো কাম আপোনালোকে কাম কৰি সহজ বুলি ভাবিছিল ইজি বুলি ভাবিছিল সেই কামবোৰেও কিছু ক্ষেত্ৰত আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা সৃষ্টি কৰিব পাৰে নথিপত্ৰৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে এই দিনটোৰ পৰা কিবা যদি কাগজ পত্ৰ ইনকমপ্লিট হৈছে সেইখিনি কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব মনোৰঞ্জনমূলক অনুষ্ঠানো আপোনালোকে কৰিব পাৰে প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কিছু লোকৰ কান্ধৰ বিষৰ সমস্যা বাঢ়িব পাৰে এই সময়খিনিত গতিকে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰাটো কিন্তু স্বাস্থ্যৰ বাবে ভাল নহয় বুলি কৈছে
গতিকে ধ্যান ৰাখিব লাগিব নতুন কৰি যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই বিশ্বকৰ্মাৰ সময়খিনিৰ পৰা আৰু বিশেষকৈ চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বাৰুকৈ পৰিব পাৰে গতিকে অলপ ধ্যান দিয়ক বুলি কৈছে এই সময়খিনি গ্ৰহণৰ নীতি নিয়মখিনি মানি চলক আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰক এই পবিত্ৰ দিনটোত আপোনালোকে শুভ আৰু অশুভ দুইটা আপোনালোকে বিশেষকৈ দেখিবলৈ পাব কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আপোনালোকৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আৰু অনুশাসন আহিব বুলি কৈছে বহুদিন ধৰি চেষ্টা কৰি অহা আকাংক্ষিত ফলাফল লাভ কৰাৰ সময় বুলি কৈছে গতিকে চেষ্টা কৰি যাওক আপুনি আশাবাদীও হৈ থাকক বুলি কৈছে ধ্যান ৰাখিব লাগিব নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক অন্যথা কিন্তু আন কোনোবাই এই সময়খিনিত আপোনালোকৰ সুবিধা ল'ব পাৰে ল'ৰা ছোৱালী শিক্ষাৰ সন্দৰ্ভত চিন্তা হ'ব আপোনালোকৰ এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম কৰিলে বিশেষকৈ এলেহুৱা নহ'ব বা দুবাৰ চিন্তা নকৰিব ইয়াৰ ফলত কিন্তু আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত বিপণন সম্পৰ্কীয় কামত যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে ব্যৱসায়ত উৎপাদন দক্ষতাৰ উন্নত কৰিবৰ বাবে আৰম্ভ কৰিব অৰ্থনৈতিক আপোনালোকৰ অৱস্থা উন্নত হ'ব বুলি কৈছে এই সময়ত বজাৰ সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰিবৰ চেষ্টা কৰক আপোনালোকৰ পুৰণি দলবোৰৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাটো আপোনালোকৰ বাবে এই সময়খিনিৰ পৰা ভাল হ'ব বুলি কৈছে বিশেষকৈ গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে আপোনালোকৰ কাম কাজবোৰ আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰক বুলি কৈছে বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পোৱাৰ ফলত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে বুলি কৈছে আপোনালোকৰ এই সময়খিনিত কৈছে যে ধৈৰ্য বজাই ৰাখিব লাগে এই পবিত্ৰ দিনটোত ভাল দিনটোত আপোনালোকৰ বৈবাহিক জীৱনত বিশেষকৈ মধুৰতা আনিবলৈ চেষ্টা কৰক সংৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে মহাদেৱক পূজা কৰক ভাল হ'ব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বিশ্বকৰ্মাৰ পূজাৰ এই সময়খিনিৰ পৰা বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকল ঘৰুৱাৰ ক্ষেত্ৰত কিছুমান সমস্যা আপোনালোকৰ যদি হৈছিল সেইখিনিৰ পৰা মুক্তি পাব বুলি কৈছে এজন বিশিষ্ট ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিছু উৎকৃষ্ট তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ঘনিষ্ঠ বিশেষকৈ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব পাৰস্পৰিক ভাৱৰ আদান প্ৰদানো হ'ব বুলি কৈছে নেতিবাচক আৱেগৰ বাবে নিজৰ ক্ষতি কৰি ল'ব পাৰে কিন্তু ধ্যান ৰাখিব লাগিব গতিকে কাৰোবাক সহায় কৰাৰ সময়ত নিজৰ অৱস্থাৰ কথা মনত ৰাখিব লাগিব অলপ ব্যৱহাৰিক আৰু স্বাৰ্থপৰ হোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়খিনিৰ পৰা নেতিবাচক চিন্তা যাতে আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিয়ে তাৰ প্ৰতি সতৰ্ক থাকক ব্যৱসায়ৰ প্ৰতি বিশেষকৈ আপোনালোক অলপ চিৰিয়াছনেছ আনিব লাগিব কাৰ্যক্ষমতা উন্নতি কৰিলে সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব নিজৰ সুনাম বিশেষকৈ বজাই ৰাখক বুলি কৈছে নষ্ট হ'বলৈ নিদিব এই সময়খিনিত কৈছে যে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা অধিক হ'ব বুলি কৈছে স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব নতুনকৈ যদি চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব নগদ ধনৰ ক্ষতি হ'ব পাৰে কাৰ্যালয়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে চাকৰিত বিশেষকৈ চাকৰি বচাবলৈ হয়তো সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে বন্ধু বান্ধৱীৰ লগত কাজিয়া হ'ব পাৰে গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে বুলি কৈছে যদি আপুনি ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে তেন্তে ভুল পোষ্ট বিশেষ দি বিপদত পৰিব পাৰে মিথুন ৰাশি জাতক জাতিকাসকলৰ কিছু অস্থিৰ হৈ থকা দেখা পোৱা যাব এই দিনটোত আপোনালোকৰ কৈছে যে এই সময়খিনিত জীৱনসংগীৰ লগত বিবাদো হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ গতিকে কথা ক'লে আপোনালোকে সাৱধান হওক বাক্যক নিয়ন্ত্ৰণ কৰক ধৈৰ্য ধৰিলে আপুনি সমস্যাৰ পৰা হাত সাৰিব পাৰিব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ চন্দ্ৰগ্ৰহণে বিশেষকৈ আপোনালোকৰ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পাৰে ব্যৱসায়ত সাৱধানে সিদ্ধান্ত লওক লোকচানৰ সম্ভাৱনা আছে সিংহ ৰাশিৰ লোকসকলে বেছি খঙত থাকিব পাৰে বুলি কৈছে কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব যদি আপুনি বিশেষকৈ চিনিয়ৰসকলৰ ভূমিকাত আছে তেন্তে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত শান্ত হৈ থাকিবৰ বাবে চেষ্টা কৰক আৰু ধন সঞ্চয়ৰ বাবে কৰাৰ প্ৰচেষ্টাই কিছু পৰিমাণে আপোনালোকক ভাল ফলাফল দিব পাৰে আৰু এই সময়খিনি কোনো বিশেষকৈ আপোনালোকৰ কৈছে যে কিছু পৰিমাণে আপোনালোকৰ ফলাফল ভাল পাব আৰু ভাল লাভ কৰিব বুলি কৈছে আৰু কোনো ডাঙৰ সমস্যাৰ পৰা সকাহ পোৱাৰ ইংগিত থাকিব পাৰে বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে কিছু লোকৰ আৰু কৈছে যে বেংকিং খণ্ডৰ সৈতে জড়িত লোকসকলে বিশেষকৈ চিন্তিত হৈ থাকিব কোনো কৌশলে কাম নকৰিব পাৰে কিছুমান ক্ষেত্ৰত কৌশল তৈয়াৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে ব্যস্ত থাকিব বৃশ্চিক ৰাশিৰ লোকসকলৰ এই সময়ত এনেকুৱা কিছুমান মানুহ লগ পাব পাৰে এই চন্দ্ৰগ্ৰহণৰ সময়খিনিত কোনোবাই বিশেষকৈ আপোনালোকক ভুল কাম কৰিবলৈ বাধ্য কৰিব পাৰে সাৱধান হ'ব লাগে ধনু ৰাশি হঠাতে আপোনালোকৰ বিশেষকৈ এই চন্দ্ৰগ্ৰহণৰ সময়খিনিত আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আৰু এই সময়খিনি ভুল কাম কৰাৰ পৰা বিৰত থাকক অন্যথা ডাঙৰ বিপদত পৰিব পাৰে যিসকল লোকৰ পৰা আপুনি ঋণ লৈছে বা টকা ধাৰলৈ লৈছিল তেওঁলোকক ঘূৰাই দিবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ জীৱনসংগীক বিচলিত নকৰিব বুলি কৈছে গতিকে ধ্যান ৰাখক বুলি কৈছে একাগ্ৰতাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে এই সময়খিনি কুম্ভ ৰাশি জাতক জাতিকাসকলেও ধ্যান দিব লাগিব আৰু কৈছে যে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ
বিশেষকৈ বিচৰণকামী মন এটাই যিকোনো লক্ষ্যত উপনীত হোৱাটো কঠিন কৰি তুলিব পাৰে বুলি কৈছে। টকা উপাৰ্জনৰ বাবে অধিক কষ্ট কৰক বুলি কৈছে। কাৰ্যালয়ত আপোনালোকৰ কৰ্মশৈলী উন্নত কৰক বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আৰু কোনো ভুল কাম নকৰিব বা কোনো পৰিকল্পনা বিশেষকৈ ভুলকৈ নকৰিব, ধ্যান ৰাখিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ প্ৰভাৱ কৰ্মক্ষেত্ৰত যথেষ্ট বৃদ্ধি পাব। ইয়াৰ দ্বাৰা কিছুমান ক্ষেত্ৰত শুভ ফলো পোৱা যাব। হঠাৎ জীৱনত ভাল কিবা এটা হ'ব পাৰে। কোনো ভুল কাম নকৰিব বা কোনো পৰিকল্পনা নকৰাকৈ কামখিনি ষ্টাৰ্ট নকৰিব, নহ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ভাল চিন্তা কৰক আৰু ভাল কাম কৰক। বিশেষকৈ ৰাহুৱে অভাৱনীয় ফলাফল দিব বুলি কৈছে এই সময়খিনিত। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক।